বন্ধুসকল আমি দেখা পাইছোঁ আপোনাৰ বিভিন্ন ঠাইত আপোনাৰ যিটো মানে চিমেণ্টৰ ইটা বনোৱা দেখিছোঁ আৰু তেনেকুৱা ইণ্ডাষ্ট্ৰীবিলাকো দেখা পাইছোঁ ঘৰে ঘৰে আজিকালি প্ৰায় ঘৰতে হৈ গৈছে আৰু যিহেতু আপোনালোকে মোৰ পিছফালে দেখা পাইছে এইটো হৈছে আপোনাৰ কেঁচা ইটা আৰু কেঁচা ইটাটো আমি প্ৰায় দেখা পাওঁ ইটা ভাটাৰ লগত বনাই থকা কিন্তু মোৰ লগৰ বন্ধু এজন আছে আৰু তেওঁ এই ব্যৱসায়টো কৰি আৰম্ভণি কৰিছে আজি 2 বছৰ দিন হ'ল আৰু সেয়া আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যে তেওঁ কিদৰে ইটাখিনি বনাই আছে আৰু ক'ত বনাইছে কিন্তু তেওঁ মানে ইটা ভাটাত বনাই থকা নাই ইটাখিনি তেওঁ ঘৰৰ ওচৰতে আপোনাৰ এখন পথাৰত আৰু তেওঁ 2 বছৰৰ পৰা এই ব্যৱসায়টো কৰি আছে আৰু আজি ওলাই আহিছোঁ মই ঘৰৰ পৰা অকণমান আগলৈ আৰু ইয়াত দেখা পাইছোঁ আজি 2টা বছৰৰ পৰা কিন্তু আগতে মই দেখুৱা নাছিলোঁ আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যে আমি ইটা ভাটাত দেখিছোঁ ইটা বনাই থকা কিন্তু মোৰ লগৰ বন্ধু এজন আছে আৰু এড্ৰেছটো ক'ত আপোনালোকক পিছত ক'ম আৰু তেওঁ মানে কি কেঁচা ইটা বনায় আৰু 2 বছৰৰ পৰা তেওঁ এই ব্যৱসায় কৰি আছে আৰু আগতকৈ তেওঁক মই অলপ দেখিছোঁ উন্নতো হোৱা আৰু প্ৰায় আজিকালি দেখা পোৱা যায় আপোনাৰ অসমতে হওক বাহিৰতে হওক যি পকা ইটা মানে কি চিমেণ্টৰ ইটা বনাই থকা দেখিছিলোঁ কিন্তু কেঁচা ইটা আৰু সেইটো প্ৰায় মানুহে গম পায় যে ইটা ভাটাত বনোৱা হয় কিন্তু মই দেখা পাইছোঁ তেওঁ ঘৰৰ ওচৰতে নিজে বনাই আছে আৰু এয়া ইটা আপোনাৰ ছাপ্লাইও কৰি আছে আৰু কেনেকৈ কি কৰি আছে আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ভিডিঅ' চাই থাকিব আৰু ভিডিঅ' চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব যদি কৰা নাই কৰি দিব তো বলক আজি ভিডিঅ'টি আৰম্ভণি কৰোঁ তো বন্ধুসকল দেখা পাইছে সন্মুখত এয়া হৈছে কেঁচা ইটা আৰু এয়া নতুনকৈ বনোৱা এতিয়া বৰ্তমান শুকোৱা নাই কাৰণে সেইবাবে আপোনাৰ ৰ'দত দি থৈছে আৰু এইখিনি আপোনাৰ প্ৰায় শুকাইছে আৰু যিখিনি শুকাইছে দেখা পাইছে এই চাইডে গাড়ীত লোড হৈ আছে আৰু এইখিনি ইটা আপোনাৰ যি আপোনাৰ ডগ বুলি কয় য'ত ইটা পুৰে আৰু সেই ডগত আপোনাৰ নিয়া হ'ব আৰু এই চাইডেও আপোনাৰ জাপি থোৱা আছে আৰু আগলৈও জাপি থোৱা আছে দেখা পাইছে এই চাইডে আছে আৰু প্ৰায় ইটা বনাই আছে আৰু ইটা দি থকা হৈছে আৰু তেওঁ 2টা বছৰৰ পৰা এয়া আপোনাৰ মানে কি যি ব্যৱসায় কৰি আছে সেইটো ওপৰত দিতা না আপোনালোকে দেখা পাইছে এয়া আপোনাৰ মাটি খচি থোৱা আছে আৰু এয়া মাটি আপোনাৰ যেতিয়া গোটেই আপোনাৰ মানে মাটিখিনি কোমল হৈ যাব আৰু যেতিয়া ইটা বনোৱা অৱস্থাত আহিব মাটিখিনি তেতিয়া আকৌ ইটা বনাব ফাৰ্মাত ভৰাব তাৰপিছত ইটাখিনি বনাব আৰু আমি দেখা পাইছোঁ আপোনাৰ এয়া ইটা আপোনাৰ প্ৰায় ভাতত বনাই থকা কিন্তু ঘৰৰ ওচৰতে আপোনাৰ মোৰ লগৰজনে আপোনাৰ বনোৱা আৰম্ভণি কৰিছে এই তেনেকৈ নামাৰিবি তেনেকৈ